নমস্কাৰ, আজি হৈছে 11 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজ্যত বন্ধ হ'ব শিক্ষাৰ্থীক স্কুটি বিতৰণ আৰু হিমন্ত চৰকাৰৰ এনে বৃহৎ সিদ্ধান্ত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা আঁচনি বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চৰকাৰৰ ফালৰ পৰা আৰু অহা বৰ্ষৰ পৰা ছাত্ৰীসকলে লাভ নকৰে স্কুটি আৰু এই বছৰে শেষবাৰলৈ ছাত্ৰীয়ে পাব স্কুটি আৰু নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ সম্প্ৰসাৰণৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসম বাজেটত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ব্ৰেকিং নিউজ। ৰাজ্যত বন্ধ হ'ব শিক্ষাৰ্থীক স্কুটি বিতৰণ প্ৰক্ৰিয়া। ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা আঁচনি বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু অহা বৰ্ষৰ পৰা ছাত্ৰীসকলে লাভ নকৰে আৰু স্কুটি। ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু এই বছৰেই শেষবাৰলৈ ছাত্ৰীয়ে পাব স্কুটি। নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ সম্প্ৰসাৰণৰ বাবে এনে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসম বাজেটত আৰু ৰাজ্যত বন্ধ হ'ব শিক্ষাৰ্থীক স্কুটি বিতৰণ প্ৰক্ৰিয়া। আমি জনাইছোঁ খবৰ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা আঁচনি বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আৰু অহা বৰ্ষৰ পৰা ছাত্ৰীসকলে আৰু লাভ নকৰে স্কুটি। কেৱল ছাত্ৰীয়ে নহয়, ছাত্ৰও লাভ নকৰিব স্কুটি। ডাঙৰ সিদ্ধান্ত গ্ৰহণ এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আৰু এই বছৰেই শেষবাৰলৈ ছাত্ৰীয়ে পাব স্কুটি। আমি জনাইছোঁ খবৰ এই বৰ্ষত 18,000 ছাত্ৰীয়ে পাব স্কুটি আৰু নিযুত মইনা আৰু নিযুত বাবু আঁচনি সম্প্ৰসাৰণৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বাজেটত আৰু ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা আঁচনি বন্ধ কৰাৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। ডাঙৰ খবৰ, চৰকাৰে নহয় গণেশগুৰিত অসমীয়া ল'ৰাই মুচিছিল জুবিনৰ ফটো আৰু এইবাৰ গণেশগুৰিত জুবিনৰ ফটো বিতৰ্কক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰে নহয় গণেশগুৰিত অসমীয়া ল'ৰাই মুচিছিল জুবিনৰ ফটো আৰু দুজন শুদ্ধ অসমীয়া মিস্ত্ৰী ল'ৰাই মুচিছিল গণেশগুৰিৰ ফটোখন আৰু তাক লৈ এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰতিক্ৰিয়া আহি পৰিছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। গণেশগুৰিৰ জুবিনৰ ফটো বিতৰ্কক লৈ এইবাৰ প্ৰথমটো প্ৰতিক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। চৰকাৰে নহয় গণেশগুৰিত অসমীয়া ল'ৰাই মুচিছিল জুবিনৰ ফটো আৰু দুজন শুদ্ধ অসমীয়া মিস্ত্ৰী ল'ৰাই মুচি পেলাইছিল গণেশগুৰিৰ সেই ফটোখন আৰু আৰক্ষীৰ ষ্টেটমেণ্টত তেওঁলোকে কৈছিল যে সেইজন জুবিন নাছিল আৰু কাৰণ ফটোখনৰ জুবিনৰ সৈতে কোনো সাদৃশ্য নাছিল বুলি এক প্ৰকাৰ মন্তব্য কৰিছে সেই শুদ্ধ অসমীয়া দুজন যুৱকে। আৰু অসমত জুবিনৰ ফটোক লৈ চৰ্চা বিতৰ্কৰ আঁৰত SFI আৰু জুবিনৰ ফটো ভুলভালে উপস্থাপন কৰি য'তে ত'তে কৰিছে অংকন আৰু যিটো কথা জুবিন অনুৰাগীৰ পৰিয়ালো নিবিচাৰে বুলি এক প্ৰকাৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু ছবি আকৌ কিন্তু শিল্পীজনক সঠিক সন্মান দিয়া কৰক বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। আৰু মই হুলস্থুল কৰাৰ দিনাই মাত মাতিব পাৰিলোহেঁতেন, গণেশগুৰিৰ পৰাই গ্ৰেপ্তাৰ কৰিব পাৰিলোহেঁতেন তেওঁলোকক আৰু জাপানৰ প্ৰধানমন্ত্ৰী উন্নয়নৰ কথা ভাবি মই একো নকৰিলোঁ বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু সেই দলটোৱে দীঘলী পুখুৰীৰ গছ কটাৰ সময়তো প্ৰতিবাদ কৰিছিল আৰু যেতিয়া ফ্লাইঅভাৰ হ'ল তেতিয়া সেই দলকেই লাগে ছবি আঁকিবলৈ আৰু এনেবোৰ মন্তব্য কৰিছে এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু গণেশগুৰিৰ জুবিনৰ ফটো বিতৰ্কক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰথমটো প্ৰতিক্ৰিয়া আহি পৰিছে কাৰণ সেই দলক ছবি আঁকি লাগে জনপ্ৰিয়তা আৰু যদি সেই শিল্পীজনে পুনৰ ফ্লাইঅভাৰত ছবি আঁকে গ্ৰেপ্তাৰ হ'ব লগে লগে আৰু যিজন শিল্পীয়ে জুবিন গাৰ্গৰ ফটো অংকন কৰিছিল যদি সেই দ্বিতীয়বাৰ কোনো ফ্লাইঅভাৰত ছবি আঁকে তেন্তে লগে লগে গ্ৰেপ্তাৰ কৰা হ'ব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। আৰু প্ৰতি জিলাৰ আৰক্ষী অধীক্ষক লৈ নিৰ্দেশনা দিছোঁ মই আৰু কোনো শিল্পীৰ ফটো অঁকাত আপত্তি নাই, কিন্তু প্ৰকৃত আৰু সন্মানপূৰ্বক ছবি অংকন কৰক তেওঁলোকে। শিল্পীজনে অঁকা জুবিনৰ ফটোৰ লগত সাদৃশ্য নাই জুবিনৰ।
সেয়া মই কোৱা কথা নহয়। জুবিনক ভাল পোৱা প্ৰতিগৰাকী অনুৰাগীয়ে কৈছে যে সেই ফটোখন জুবিনৰ লগত সাদৃশ্য নহয়, কেৱল জুবিনৰ নিচিনা দেখাতহে, কিন্তু প্ৰকৃত জুবিন নহয় বুলি এক প্ৰকাৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। যদি বিপ্লৱী হিচাপত ছবি আঁকিব বিচাৰে তেন্তে জুবিনৰ নহয় পৰেশ বৰুৱাৰ ছবি আঁকক। আৰু অসম চে গুয়েবাৰৰ নাম লৈ জুবিনৰ ছবি নচলিব, প্ৰয়োজন হ'লে জুবিনৰ ছবি আঁকিলে ময়ৰ ৰং সানিবলৈ যাম বুলি এক প্ৰকাৰ মন্তব্য। আৰু কিন্তু এনে কাম দ্বিতীয়বাৰ কৰিলে NSAৰ অধীনত জেল যাব লাগিব অংকনকাৰীজন। এজন শিল্পীক ছবিৰ সন্মান কৰিবলৈ নহ'লে ছবিৰে সন্মান কৰিবলৈ হ'লে এখন ছবিকে নিৰ্ধাৰণ কৰক য'ত পৰিয়ালৰ সম্পূৰ্ণ অনুমোদন থাকে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু জনপ্ৰিয়তাৰ নামত জুবিনৰ যিকোনো ছবি আঁকিলেই নক'ব, বাজেটৰ পিছতেই এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধমক প্ৰদান কৰিছে চিত্ৰশিল্পী মাৰ্চেল বৰুৱাক। আৰু কাৰণ সেই দলক ছবি আঁকি লাগে জনপ্ৰিয়তা। গণেশগুৰিৰ জুবিনৰ ফটো বিতৰ্ক কৰি এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়াত প্ৰদৰ্শন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু চৰকাৰে নকয় গণেশগুৰিত অসমীয়া ল'ৰাই মচি পেলাইছিল জুবিনৰ ফটোখন। এইবাৰ সংখ্যালঘুৱে পাব বিনামূলীয়া চিলাই মেচিন আৰু ই-ৰিক্সা। ৰাজ্যৰ সংখ্যালঘুৰ বাবে প্ৰকাশ কৰা হ'ল উন্নয়নৰ তালিকা। আৰু অসম বাজেটত এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজিৰ দিনটোত। আমি জনাইছোঁ সবিশেষ খবৰ। সংখ্যালঘু লোকলৈ ভাল খবৰ আনিলে এইবাৰ হিমন্ত চৰকাৰে। সংখ্যালঘু লোকৰ বাবে বৃহৎ ঘোষণা কৰা হৈছে অসম বাজেটত। আৰু অসম বাজেটত বৃদ্ধি কৰা হ'ল সংখ্যালঘুৰ কল্যাণৰ বাবে ধনৰাশি। আমি জনাইছোঁ আজিৰ এই প্ৰতিবেদন। হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীয়ে পাব চৰকাৰী জলপানী। আৰু PMJVK আৰু ৰাজ্যিক আঁচনিৰ জৰিয়তে উন্নয়ন কৰা হ'ব সংখ্যালঘু অঞ্চলসমূহ। আৰু চৰ এলেকাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ প্ৰকল্প গ্ৰহণ কৰা হৈছে। সংখ্যালঘু লোকৰ বাবে স্থাপনৰ বাট মুকলি কৰা হৈছে। আৰু সংখ্যালঘুৰ সুবিধাৰ্থে আগবঢ়োৱা হ'ব ইকো এম্বুলেন্সো। আৰু সংখ্যালঘু লোকক দিয়া হ'ব একোখনকৈ ই-ৰিক্সা। আৰু সংখ্যালঘুক প্ৰদান কৰা হ'ব চিলাই মেচিন। আমি জনাইছোঁ খবৰ। আজি হৈছে অসম বাজেটৰ পঞ্চম দিন। আৰু আজিৰ দিনটোত 26 আৰু 27 বৰ্ষৰ বাজেট দাখিল কৰা হৈছে। আৰু বাজেটত কেইবাটাও ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মেধাৱী ছাত্ৰ ছাত্ৰীয়ে পাব আৰ্থিক সাহায্য। অসুস্থ ৰোগীকো আগবঢ়োৱা হ'ব আৰ্থিক সাহায্য। আৰু সংখ্যালঘুৰ দৰে দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচীত সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগক ৭৮ কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ আজিৰ এই অসম বাজেটত। আৰু হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীয়ে পাব চৰকাৰী জলপানী। সংখ্যালঘু লোকলৈ ভাল খবৰ আনিলে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। 2026 বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু তাৰে ভিতৰত এটা সিদ্ধান্ত হৈছে যে বহু বিবাহ পতা ব্যক্তিয়ে হেৰুৱাব চৰকাৰী চাকৰি। আৰু এইবাৰ ৰাজ্যত আহি গ'ল কঠোৰ নিয়ম। আৰু আজিৰ দিনটোতেই গ্ৰহণ কৰা হৈছে 2026 বাজেট। আৰু বাজেটত এনে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি জনাইছোঁ সবিশেষ খবৰ। SB অসম মিডিয়াৰ সমূহ দৰ্শকক ৰাজ্যত বহু বিবাহক লৈ আহি গ'ল কঠোৰ নিয়ম। বহু বিবাহ কৰিলে হেৰুৱাব চৰকাৰী চাকৰি। আৰু বহু বিবাহ কৰা ব্যক্তিয়ে নাপাব কোনো চৰকাৰী চাকৰি, নাপাব কোনো চৰকাৰী আঁচনিৰ সুবিধা। বিধানসভাত লোৱা হৈছে এই ডাঙৰ সিদ্ধান্ত, যিহেতু আজি ৰাজ্যত অনুষ্ঠিত হৈছে 26 বিধানসভাৰ বাজেট। আৰু বাজেটত এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু ৰাজ্যত বহু বিবাহক লৈ আহি গ'ল কঠোৰ নিয়ম। বহু বিবাহ কৰিলে হেৰুৱাব চৰকাৰী চাকৰিৰ পদ। আৰু বহু বিবাহ কৰা ব্যক্তিয়ে নাপাব কোনো ধৰণৰ চৰকাৰী চাকৰি অথবা চৰকাৰী আঁচনি। আমি জনাইছোঁ খবৰ। নাপাব কোনো চৰকাৰী আঁচনিৰ সুবিধাও। আৰু বিধানসভাত লোৱা হৈছে আজিৰ দিনটোত এনে ঐতিহাসিক ডাঙৰ সিদ্ধান্ত। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। নাৰীৰ ধান্দা মদৰ আড্ডা। জাতীয় সংগঠনৰ কাৰ্যালয়ত এয়া চলে কি চলে উজনিৰ জাতীয় সংগঠনৰ কাৰ্যালয়সমূহত। সজাগ কৰা সংগঠনৰ কাৰ্যকৰ্তাৰ কাণ্ড শুনিলে আপুনিও আচৰিত হ'ব। আৰু দলীয় কৰ্মীয়ে উদঙালে জাতীয় সংগঠনৰ কুকীৰ্তিৰ সমগ্ৰ তথ্য। এই মুহূৰ্তৰ সবিস্তাৰে খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। কি চলে উজনিৰ জাতীয় সংগঠনৰ কাৰ্যালয়ত। সজাগ কৰা সংগঠনৰ কাৰ্যকৰ্তাৰ কাণ্ড শুনিলে আচৰিত হ'ব আপুনি। দলীয় কৰ্মীয়ে উদঙালে জাতীয় সংগঠনৰ কুকীৰ্তিৰ তথ্য। আৰু সন্ধিয়া হ'লেই মদ জুৱাৰ আড্ডা চলে AJYCPৰ কাৰ্যালয়ত।
আৰু AGYCPৰ কাৰ্যালয়ত মদ জুৱাৰ লগতে চলে নাৰীৰ ধান্দা আৰু AGYCPৰ কাৰ্যালয়ত গুৰুত্ব নাপায় আঞ্চলিক সদস্যই। AGYCPৰ আঞ্চলিক সমিতিৰ উপদেষ্টাৰ বিস্ফোৰক অভিযোগ এয়া। গোলাঘাট জিলা কাৰ্যালয়ত সমগ্ৰ কাণ্ড সংঘটিতৰ অভিযোগ আৰু কি চলে উজনিৰ জাতীয় সংগঠনৰ কাৰ্যালয়ত তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে একাংশই। সজাগ কৰা সংগঠনৰ কাৰ্যকৰ্তাৰ কাণ্ড শুনিলে আচৰিত হ'ব আপুনি। দলীয় কৰ্মীয়ে উদঙালে জাতীয় সংগঠনৰ কুকীৰ্তিৰ তথ্য আৰু সন্ধিয়া হ'লেই মদ জুৱাৰ আড্ডা চলে AGYCPৰ কাৰ্যালয়ত। কেৱল সেয়াই নহয়, মদ জুৱাৰ বাহিৰেও চলে নাৰীৰ ধান্দা।